Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি আজি এইটো ভিডিঅত এপিএসসিৰ যেটো এসিস্টেন্ট একাউন্টস অফিসাৰ পোষ্ট ওলাইছে এপিডিসিএলৰ কাৰণে আমি হেতুৰ এক্সাম প্যাটাৰ্ন কেনেকুৱা হ'ব বা সিলেবাস কি হয় সেই বিষয়ে কথা পাতিম। আমাৰ যেটো এই এসিস্টেন্ট একাউন্টস অফিসাৰৰ পোষ্ট আছে এপিডিসিএলত হেতু লাষ্ট 2018 চনত তাৰ নটিফিকেশন ওলাইছিলে আৰু লগতে এসিস্টেন্ট একাউন্ট অফিসাৰ লগতে আৰু কেটামান বেলেগ পোষ্টৰ নটিফিকেশন ওলাইছিলে আৰু তেতিয়া কিন্তু পৰীক্ষা এপিএসসি পতা নাছিলে এপিডিসিএলে নিজে পাতিছিলে ঠিক আছে তেনেকুৱাকে হৈছিল পৰীক্ষাটো আৰু আমি সেই পৰীক্ষাটোত কেনেকুৱা কি হৈছিল হেখিনি কথা এই ভিডিওটোত পাতিম বা এবাৰ কি হোৱাৰ চান্স আছে এবাৰ অবিয়াসলি প্যাটাৰ্নটো হয়তো অলপ চেঞ্জ হ'ব এপিএসসি টা দহাৰ লগে অলপ চেঞ্জ হয় গতিকে চেঞ্জ হোৱাৰ চান্স থাকিব গতিকে আমি সেই গুটে কথাখিনি পাতিম এই ভিডিওটোত তাৰ আগতে মই মক টেষ্টৰ কথা এবাৰ কওঁ আমি যি মক টেষ্ট লঞ্চ কৰিছিলো এগেইন যি সকলে গম পাই মক টেষ্টৰ কথা অলপমান স্কিপ কৰিব ভিডিওটো ইয়াতে আপোনালোকে কাখত দেখা পাইছে আমাৰ মক টেষ্টৰ গুটে ডিটেইলছখিনি ইয়াতে লিখা আছে যে প্ৰিপেয়াৰ্ড বাই সিলেক্টেড ক্যান্ডিডেটস মানে আমাৰ এপিএসসি এডিআৰই আসাম পুলিচ সাব ইন্সপেক্টৰ এনেকুৱা বিভিন্ন পৰীক্ষা পাস কৰা আৰু জব কৰি থকা আমি 14-15 জন মান মানুহে মিলি পেলাই এটা মক টেষ্ট সিৰিজ বনাইছো কাৰ কাৰণে বেসিক্যালি এডিআরই গ্ৰেড 3 গ্ৰেড 4 কাৰণে আৰু লগতে আমাৰ আসাম পুলিচৰ কনস্টেবল বা সাব ইন্সপেক্টৰ পৰীক্ষা যদি কোনোবাই দিব তেওঁলোকৰ কাৰণেও হৈ যাব কাৰণ আমি মক টেষ্ট কেটাত জিকে ইংলিশ ম্যাথছ ৰিজনিং সকলোবোৰ দিছো ঠিক আছে আৰু লগতে মক টেষ্টত বেসিক্যালি আমি এডিআরই গ্ৰেড 3 যিখন পেপাৰ আছিল যোৱাবাৰ গ্ৰেজুৱেট লেভেলৰ সেইখনৰ প্যাটাৰ্নত গুটে কোৱেশ্চনখিনি বনাইছো ইয়াতে ওকে যেনেকৈ যোৱাবাৰ জিকেত 50 টা কোৱেশ্চন আছিল আমি 50 দিছো যিখন গ্ৰেজুৱেট লেভেল পেপাৰ আছিল এডিআরইৰ ইংলিশত 20 টা আছিল 20 টাই দিছো আৰু ৰিজনিংত 10 টা আছিল 10 টা দিছো আৰু ম্যাথছত 20 টা আছিল আমি 20 টা দিছো ইংলিশৰ ভিতৰতো 10 টা ৰিডিং কম্প্ৰিহেনশন আছিল গতিকে আমি 10 টা ৰিডিং কম্প্ৰিহেনশন দিছো প্ৰতিখন পেপাৰত তেনেকৈ 50 20 20 আৰু 10 মিলাই পেলাই 100 টা কোৱেশ্চন এখন পেপাৰত আছে আৰু তেনেকুৱা পেপাৰ আছে 4খন টোটাল গতিকে 4খন কোৱেশ্চন পেপাৰ প্ৰতিটোতে 100 কে কোৱেশ্চন 400 কোৱেশ্চন এই মক টেষ্ট সিৰিজটোত আপোনালোকে পাব আৰু যিমানখন এডিআরই আৰু পুলিচৰ সিলেবাস আছে যিমানবোৰ টপিক আছে ম্যাথছৰ হক ৰিজনিংৰ হক ইংলিশৰ হক জিকেৰ যিমান টপিক আছে হিষ্ট্ৰি জিঅগ্ৰাফি সবৰ পৰা আমি কোৱেশ্চন এটা হলেও দিব চেষ্টা কৰিছো যাতে সিলেবাসখন গুটে কভাৰ হৈ যায় তো আপোনালোকে যদি কোনোবা এডিআরই বা পুলিচৰ পৰীক্ষা দিব যিকোনো পৰীক্ষা হক লাগিলে এডিআরই পুলিচৰ তেতিয়া হলে এই মক টেষ্টখিনি লৈ পেলাই আপোনালোকে 4টা লৈ পেলাই প্ৰেক্টিছ কৰিব পাৰে এই মক টেষ্ট কেটা লগতে আনসাৰ কিউ দিয়া আছে আৰু এখন ওএমআৰ শীট আমি পৰীক্ষাত যত গোল কৰি এনেকুৱা এখন ওএমআৰ শীটৰ স্যাম্পলও দিয়া আছে যিখন প্ৰিন্ট কৰি আপোনালোকে পুৰা পৰীক্ষাৰ নিচিনা এটা পৰিবেশত নিজৰ ঘৰত বহি পেলাই টাইমাৰ লগাই এই মক টেষ্ট কেটা দি চালে একদম পৰীক্ষা দিয়া নিচিনা এটা ফিল হ'ব আৰু এই মক টেষ্ট কেটা এতিয়া যদি আপোনালোকে দি চাই আৰু তাত 70 মান যদি স্কোৰ নহয় 60 70 স্কোৰ যদি নহয় তাতকে কম স্কোৰ হয় তেতিয়া হলে গম পাব যে অকমান প্ৰিপাৰেচনটো বঢ়াব লাগিব আৰু যদি কোনোবাই 50 কেও কম পায় তেতিয়া হলে তেওঁলোকে বহুত কষ্ট কৰিব লাগিব আৰু এতিয়াই যদি মক টেষ্ট কেটা দিয়ে আৰু কোনোবাই 60 কে কম পায় 50 কে কম পায় তেওঁলোকে তেতিয়া অকমান সময় পাব নিজক ইমপ্ৰুভ কৰাৰ কাৰণে কাৰণ পৰীক্ষা সেপ্টেম্বৰ অক্টোবৰ পাবগে কিন্তু পিছত যদি দেৰিকে লয় তেতিয়া হলে আপোনালোকে নোৱাৰিলেও পেপাৰত যদি 60 50 নাপায়ও তেতিয়াও কিন্তু ইমপ্ৰুভ কৰা টাইম নাথাকিব সেইকাৰণে এইখিনি সময় মক টেষ্ট কেটা লঞ্চ কৰা আমাৰ টাইম আছিল যাতে বেনিফিট হক যোনে লৈছে ঠিক আছে তো এইখিনি মক টেষ্টৰ বিষয় যদি আপোনালোকে ল'ব বিচাৰে ইয়াতে এটা স্ক্যানাৰ দিয়া আছে ইয়াত আপোনালোকে স্ক্যান কৰি পেলাই 99 रुपीस পে কৰি পেলাই তলত যেটো WhatsApp নম্বৰ দিয়া আছে তাত স্ক্ৰিনশ্বটটো পঠাই দিব আৰু আপোনালোকে মক টেষ্ট কেটা চাৰিওটা মক টেষ্ট PDF ফৰমেটত এটা PDFতে পাই যাব আপোনালোকক পঠাই দিয়া হ'ব তো এইখিনি আছিল মক টেষ্টৰ বিষয় এতিয়া আমাৰ মূল যেটো টপিক যেটো আমাৰ এসিস্টেন্ট একাউন্টস অফিসাৰ আছে তাৰ গুটেখিনি কথালে ঠিক আছে তো যোৱাবাৰ যেটো এডভাৰটাইজমেন্ট 2018 চনত ওলাইছিলে যত কিমান পোষ্ট আছে কি আছে এক্সাম কেনেকৈ হ'ব কি আহিব এইবোৰ কথা যত লিখা আছিল সেই যেটো এডভাৰটাইজমেন্টটো হেতু ইয়াতে আছে ঠিক আছে মই অলপমান স্ক্ৰিনশ্বট লগাই দিম আৰু এই যেটো PDF এটো মই মোৰ টেলিগ্ৰামত শেয়াৰ কৰি দিম টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে লৈ ল'ব টেলিগ্ৰাম চেনেলটো নামটো তলত আপোনালোকে দেখিছে স্ক্ৰিনশ্বটটা মাৰি দিছো এইটো টেলিগ্ৰাম চেনেল জয়েন কৰিলে পাই যাব ঠিক আছে তো যোৱাবাৰ যেতিয়া হৈছিল যিখিনি কথা ইয়াতেও লিখা আছে আমাৰ এসিস্টেন্ট একাউন্টস অফিসাৰৰ কাৰণে কি হৈছিল পেপাৰখন দুটা পাৰ্টত আহিছিল ঠিক আছে পেপাৰখন এখন পেপাৰ আছিল এখন পেপাৰ মানে কি কম্পিউটাৰ বেস টেষ্ট হৈছিল যেনেকৈ আমাৰ এসএসসি আৰু ৰেলৱে হয় তেনেকুৱা আছিল কম্পিউটাৰত কোৱেশ্চন এটা পিছত এটা ওলাই আছিল ঠিক আছে আৰু তাত ক্লিক কৰিব লাগিছিল অবজেক্টিভ টাইপে আছিল ঠিক আছে এতিয়া তাতে পেপাৰত 100টা কোৱেশ্চন আছিল টোটাল ওকে আৰু এটা পাৰ্টত আছিল তাতে প্ৰথম পাৰ্টটোত মেজৰ বা কোৰ সাবজেক্ট আছিল ঠিক আছে কোৰ সাবজেক্ট মানে কি একাউন্টেন্সি নহলে ষ্টেটিষ্টিক্স নহলে ম্যাথমেটিক্স তাৰে যিকোনো এটা আছিল কোৰ সাবজেক্ট আছিল আৰু সেই কোৰ সাবজেক্টৰ ওপৰত 50টা কোৱেশ্চন আহিছিল যেটো কোৰ সাবজেক্ট জুনে লৈছিল তাৰ পিছত বাকি কোৱেশ্চন নম্বৰ 51 ৰ পৰা আছিল আমাৰ বাকি পাৰ্টটো পাৰ্ট A2 বা পাৰ্ট B2 এতিয়া সেই পাৰ্ট A বা B যেটো আছে বা পাৰ্ট B বুলি কৈছো মই পিছত আছে যেটো সেই পাৰ্টটোত কিহৰ কোৱেশ্চন আহিছিল পাৰ্ট A টোত আমি গম পালো যে এনেকুৱা এটো কোৰ সাবজেক্টটো লৈ গুটে 50টা কোৱেশ্চন ঠিক আছে পাৰ্ট B কি আহিছিল পাৰ্ট B আহিছিল জেনাৰেল ইংলিশ কিমান নম্বৰ 10 নম্বৰ ঠিক আছে দেন ৰিজনিং আহিছিল কিমান 10 নম্বৰ জিকে 10 নম্বৰ আহিছিল
তাৰপিছত কম্পিউটাৰ ৰিলেটেড ৱৰ্ড দেন এক্সেল আৰু পাৱাৰ পইণ্ট এই তিনিওটাক লৈ পেলাই কুৱেশ্যন আহিছিলে কেইটা 10টা আৰু মেথমেটিক্সত আহিছিলে লৈ পেলাই 10টা 50টা কুৱেশ্যন ক'লো ন টোটেল 100টা 50টাটো একদম কোৰ পেপাৰৰ হয় সেইটো ঠিক আছে একাউণ্টেঞ্চি বা মেথমেটিক্স বা ষ্টেটিষ্টিক্সৰ আৰু 50টা কুৱেশ্যন যে 5টা বেলেগ বেলেগ টপিকৰ পৰা আহিছিলে সেই 5টা টপিক কি ক'লো মই ইংলিছৰ পৰা আহিছে 10টা কুৱেশ্যন ৰিজনিঙৰ পৰা 10টা জিকেৰ পৰা 10টা কম্পিউটাৰৰ পৰা 10টা মেথছৰ পৰা 10টা তো এনেকৈ গোটেই পেপাৰখন যোৱাবাৰ হৈছিলে অ'কে এতিয়া কোৰ ছাবজেক্টটোক লৈ পেলাই বহুতৰ প্ৰব্লেমটো কি আছে যে এপ্লাইটো কৰিব পাৰে বুলি কৈছে চবেই আৰু সঁচাকৈ তাত মই দেখাই দিলোঁ এটা ভিডিঅ' বনাই পেলাই যে বি এ চিম্পল বি এ হ'লেও এটা অপশ্যন আছে বি এ বুলি বাছ মানে বেচেলৰ অফ আৰ্টছ বুলি আছে সেইটোত ক্লিক কৰি কোনোবা এপ্লাই কৰিব পাৰে বৰ্তমান এপ্লাই চলি আছে এতিয়া যোৱাবাৰো এনেকুৱাই হৈছিলে এবাৰ আমি কি এক্সপেক্ট কৰি আছোঁ যে যিহেতু চিম্পল বি এ মানুহখিনি এপ্লাই কৰিব পাৰে বি এ লাগিলে ফিলচফি এডুকেশ্যন পলিটিকেল চায়েন্স যিয়ে মেজৰ নহওক এপ্লাই কৰিব যিহেতু পাৰিছোঁ তাৰমানে যিখন কুৱেশ্যন পেপাৰ হ'ব সেইখন জি কে বেছ কুৱেশ্যন পেপাৰ হ'ব একাউণ্টেঞ্চি বা তাতে মেথছ ষ্টেটিষ্টিক্স বুলি কোৰ পেপাৰ নাথাকিব কাৰণ এপ্লাইটো চবেই কৰিব পাৰিছে হয়নে নহয় কিন্তু এটা কথা মন কৰিব যোৱাবাৰো এবাৰ কোৱালিফিকেশ্যন যিটো দিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন যিটো লাগে বুলি এবাৰ দিছে যোৱাবাৰো কোৱালিফিকেশ্যন সেইটো লাগে বুলিয়ে দিছিলে মানে যোৱাবাৰো চিম্পল বি এবিলাকে এপ্লাই কৰিব পাৰিছিলে বা বি এছ চিবিলাকে এপ্লাই কৰিব পাৰিছিলে ঠিক আছে তেনেকৈ ফিলচফি মেজৰ এডুকেশ্যন মেজৰ পলিটিকেল চায়েন্স মেজৰ ঠিক আছে কোনোবা যদি বটানী জুলজি মেজৰ আছিলে চবেই এপ্লাই কৰিব পাৰিছিলে কিন্তু কোৰ ছাবজেক্ট কুৱেশ্যন পেপাৰত যোৱাবাৰ আহিছিলে একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স গতিকে এইবাৰ কি হয় সেইটো চাব লগা হ'ব যোৱাবাৰ কিন্তু কেছটো তেনেকুৱা আছিলে ঠিক আছে মই ইয়াতে এবাৰ দেখাই দিছোঁ ঠিক আছে কোৱালিফিকেশ্যনটোক লৈ পেলাই এইটো বিচাৰিছিলে এনেকৈ এইবাৰ এনেকুৱাই আছে একজেক্টলি কপি পেষ্ট কৰি দিছে এইবাৰো ঠিক আছে এনেকুৱা ধৰণৰ আছিলে ছেইম পজ কৰি পেলাই চাব পাৰে পঢ়ি চাব পাৰে যোৱাবাৰ নিচিনা 100% ছেইম এনেকুৱাই এটা আছিলে এইটো যোৱাবাৰৰ হয় 2018 চনৰ এডভাৰটাইজমেণ্টটো ঠিক আছে যিটো মই PDF টেলিগ্ৰামত শ্বেয়াৰ কৰি দিম বুলি কৈছোঁ দেন যদি চাওঁ আমি হেৰিয়ৰ কথাটো চিলেবাছ তো সেইটো মই ইয়াতে স্ক্ৰীনশ্বট এটা লগাই দিছোঁ আপোনালোকে চাব পাৰিছে ইয়াতে যেটো 1 নম্বৰতে আছে ন সেইটো এসিস্ট্যান্ট একাউন্টস অফিসার পার্ট এ আৰু পার্ট বি বুলি আছে ঠিক আছে পার্ট এ দেখিছে জেনারেল নলেজ জেনারেল ইংলিশ ম্যাথমেটিক্স এবিলাক আহিছিলে আৰু পার্ট বি একাউন্টেন্সি স্ট্যাটিস্টিক্স অফ ম্যাথমেটিক্স ডিগ্ৰী লেভেল ওকে সেইটো ইয়াতে কৈছে আৰু মার্কস দুটাতে 50-50 টোটাল 100 মার্কস আৰু 2 ঘণ্টা সময় লাগিছিলে ঠিক আছে তো এতিয়া কথাটো হল কি মেইন যে যেটো স্ট্যাটিস্টিক্স ম্যাথমেটিক্স আৰু একাউন্টেন্সি যেটো আছে সেইকেটা ডিগ্ৰী লেভেলত আহিব বুলি কৈছে গতিকে যদি এপ্লাই হৈও যায় ওকে সবে এপ্লাই কৰেও আৰু পেপাৰখন যদি এনেকুৱা ধৰণে আহে যোৱাবাৰ যেনেকুৱা পেপাৰ আহিছে তেনেকুৱা ধৰণৰ যদি 100 মাৰ্কছৰ এখন পেপাৰ আহি যায় তেতিয়া হলে কি হ'ব অটোমেটিক্যালি যিখিনি মানুহ এডুকেশ্যন ফিলচফি পঢ়া মানুহ সেইখিনি নোৱাৰিব এই পাৰ্ট এটা পাৰ্ট কাৰণ তাতেতো ডিগ্ৰী লেভেলৰ ষ্টেটিষ্টিক্স আহিব ডিগ্ৰী লেভেলৰ মেথমেটিক্স আহিব বা যোৱাবাৰ হেনেকুৱা আহিছিলে ডিগ্ৰী লেভেলৰ আহিছে যোৱাবাৰ ঠিক আছে তো এইবাৰ যদি তেনেকুৱা হৈ যায় সেই মানুহখিনি অটোমেটিক্যালি কি হৈ যাব এক্সক্লুড হৈ যাব এপ্লাই কৰিব পাৰিলেও পাৰিলে কিন্তু পৰীক্ষাত দিগদাৰ হ'ব মই একদম ফাৰ্স্ট যেটো ভিডিও বনাইছিলো তাত মই এই কথাটোকেই কৈ আছিলো বাৰে বাৰে বহুতে বুজি নাপালে উল্টা পুল্টাকে মোক ক'লেও যে আপুনি কিবা এটা কৰাৰ আগত ভালকে চাব চাই ল'ব মই প্ৰথম যেতিয়া ভিডিওটো বনাইছিলো এটা ক্লিয়াৰিফিকেশ্যন দিবলৈ সিদিনা বনালো কালি নে পৰহি কিন্তু প্ৰথম যেটো ভিডিও বনাইছিলো মই সেইটোৱেটো কৈছিলো এপ্লাইটো কৰি দিবা কিন্তু পেপাৰখন যেতিয়া ডিগ্ৰী লেভেলত ষ্টেটিষ্টিক্সৰ পেপাৰ আহিব একাউন্টেন্সি আহিব তেতিয়া কি কৰিবা তুমি ফিলচফি মেজৰটো কি কৰিবা তেতিয়া তাতে গৈ পেলাই নোৱাৰিবা না তো সেইটো কথাই মই কৈছিলো ঠিক আছে এতিয়া এইখিনি কথা যোৱাবাৰ পেটাৰ্নটোৰ পৰা আমি গম পালো যে এনেকুৱা এটা কথা ঠিক আছে এতিয়া কোনেও টেনশন ল'ব নালাগে বহুত বেছি টেনশন এতিয়া বৰ্তমান ল'ব নালাগে কিয় কাৰণ এপ্লাই চলি আছে এতিয়া ঠিক আছে 14 তাৰিখলৈকে চাগে আছে জুলাই 14 17 কিবা তাৰিখলৈকে যেতিয়া এপ্লাই শেষ হ'ব তাৰ পিছত এপিএসসিয়ে নিজে এক্সাম পেটাৰ্ন দিব কেখন পেপাৰ থাকিব ডেসক্ৰিপটিভ হ'ব নে অবজেক্টিভ হ'ব ঠিক আছে সকলো এপিএসসিয়ে ডিটেইলছত দি দিব ওকে আৰু সেই তাতে সিলেবাসও দিব তেওঁলোকে যে কি আহিব ইয়াত যেনেকৈ দিয়া আছিল ন এতিয়া তেনেকুৱাকে এপিএসসিয়ে এপ্লাই হোৱাৰ পিছত দিব ধুনিয়াকে দিব টেনশন ল'ব লগা নাই সেইখন পঢ়ি চালে আমি আকৌ এটা ভিডিও বনাই পেলাই জনাম তাত ভালকে গম পোৱা যাব যে আসলতে কেছটো কি হ'ব কেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব ঠিক আছে তেতিয়া হলে যদি এপিএসসি দিয়ালৈকে টাইম আছে অলপমান আৰু এতিয়াও আৰু 20 দিন 25 দিন টাইম আছে এপ্লাই শেষ হ'ব তাৰ পিছত দিব হয় তো তেতিয়ালৈকে আমি কি কৰিম কিবাটো পঢ়ি থাকিব লাগিব তাৰ কাৰণে এইকেইটা বস্তু পঢ়ি থাকক ঠিক আছে কি পঢ়ি থাকক কাৰেণ্ট এফেয়াৰ মেথছ প্ৰেক্টিছ কৰি থাকক ঠিক আছে ইংলিছ আৰু জেনাৰেল নলেজ ওকে লগতে কম্পিউটাৰ ঠিক আছে যোৱাবাৰ যিখিনি মানে জিকে সেকশনত যিখিনি আহিছিল যোৱাবাৰ পাৰ্ট বি টুত যিখিনি আহিছিল যোৱাবাৰ কি আছিল বুলি কৈছিল মই ইংলিশ ৰিজনিং জিকে কম্পিউটাৰ আৰু ম্যাথমেটিক্স এইকেইটা যোৱাবাৰ আহিছিল তো এইকেইটা প্ৰেক্টিছ কৰি থাকক সবে এইকেইদিন আৰু মই ভাবো ম্যাক্সিমাম আপোনালোকে এডিআৰইৰ ক্যান্ডিডেটে আছে সো এইবিলাক এনেও প্ৰেক্টিছ কৰি আছে তো এইখিনি এডিআৰই প্ৰিপাৰেচন কৰি থাকক বাস আৰু একো কৰিব নালাগে একোৱে কৰিব নালাগে এতিয়া একদম এটা ফাইন এডভাইস মোৰ ফালৰ পৰা হেতু যে যোনে এপিডিসিএল লৈটো এপ্লাই কৰিম ভাবিছে এতিয়া একো কৰিব নালাগে এডিআৰই কে ডাবল প্ৰেক্টিছ কৰক যাতে এডিআৰই কাৰণে হৈ যায় ইয়াৰ কাৰণে হৈ যায়
ঠিক আছে তেনেকুৱাকৈ কাৰেণ্ট এফেয়াৰটো ভালকৈ অলপ ফ'ল' কৰি থাকক কাৰণ APSC পৰীক্ষা পাতিলে কাৰেণ্ট এফেয়াৰ সৰু সুৰা বস্তু নুসুধে অলপ ডেপ্থত সুধিব বা ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহি যাব পাৰে তো সেইকাৰণে অলপ ভালকৈ কাৰেণ্ট এফেয়াৰ এইখিনি কৰি থাকক আৰু এইখিনি বস্তু কৰি থাকক চবে বাকী যেতিয়া APSCৰ পৰা সেইটো ওলাব তেতিয়া আমি আকৌ ভালকৈ কথা পাতিম এবাৰ ইয়াক লৈ পেলাই গোটেই ডিটেইলছ এক্সাম কেনেকৈ হ'ব পাৰে যদি চেঞ্জ হয় কিবা বা চিলেবাছ যদি দিয়ে আমি আকৌ এবাৰ ভালকৈ কথা পাতিম মই তেতিয়া আকৌ এবাৰ বুজাই দিম তো এতিয়ালৈকে আপোনালোকক যিকেইটা মই ক'লোঁ ইংলিছ মেথছ ৰিজনিং কম্পিউটাৰ এইখিনি ধুনীয়াকৈ পঢ়ি থাকক আৰু এইখিনি বেলেগ একো নহয় কি হয়নো এডিআৰই যি পঢ়ি আছে সেইখিনি বাছ তো তেনেকৈ পঢ়ি থাকক এতিয়া বাকী 20 দিন 25 দিন বা এমাহৰ পিছত আমি পাই যাম সেইখন APSC দি দিব ৱেবছাইটত আপলোড কৰিব যেতিয়া আপলোড কৰিব আমি সেই বিষয়ে ভালকৈ কথা পাতিম গতিকে আজিলৈ ইমানখিনি মক টেষ্ট যদি ল'ব বিচাৰে মই আগত কোৱা ধৰণে আপোনালোকে ল'ব পাৰে নহ'লে নাম্বাৰ মোৰ দিয়া আছে এটা মেছেজ কৰিলেও মই ডিটেইলছ লাগিলে কিবা কৈ দিম আজিলৈ এইটো ভিডিঅ'ত ইমানে আকৌ নেক্সট ভিডিঅ' এটাত সোনকালে লগ পাম থেংক ইউ